আগন্তুক যিখন 78 বৰদলৈ ট্ৰফি আমি গুৱাহাটী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু এই বৰদলৈ ট্ৰফি পাতোতে আমি অসমৰ 35খন জিলাৰ ক্ৰীড়া সন্থাক আমি জড়িত কৰিব খুজিছোঁ আৰু এই টুৰ্ণামেণ্টখন এতিয়া অসম চৰকাৰে আমাক যথেষ্ট পৃষ্ঠপোষকতা কৰিছে আৰু সেইকাৰণে আমি এই টুৰ্ণামেণ্টখন নতুন ফৰ্মেটত লৈ কৰিম আৰু 20 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। আজি বিভিন্ন জিলাৰ পৰা অহা তেওঁলোকৰ সাধাৰণ সম্পাদক, ফুটবল ছেক্ৰেটাৰী আৰু বিভিন্ন যিসকল আমাৰ কোৰ কমিটিত আছে, লগতে আমাৰ ডাইৰেক্টৰ অফ স্পৰ্টছ প্ৰদীপ টিমুং ডাঙৰীয়া সকলোৰে উপস্থিতিত তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডক্টৰ সংগ্ৰাম ব্ৰহ্ম তেওঁ আছিলে। সকলোৰে পৰামৰ্শ আজি দিছে। মিটিংখনত এটা আলোচনা হৈছিলে, মুকলি আলোচনা। যিবিলাক ছাজেশ্যনছ আমি পাইছোঁ সেইবিলাকৰ ভিত্তিত আমি SOP এটা ক্ৰিয়েট কৰিম আৰু ইয়াৰ ফলত যিটো আগন্তুক বৰদলৈ ট্ৰফি হ'বলৈ গৈছে তাৰ ৰুলছ ৰেগুলেশ্যন চব ফাইনেলাইজ কৰি বৰদলৈ ট্ৰফি আমি 3টা ফেজত আৰম্ভ কৰিম। প্ৰথম ফেজটো হ'ব 20 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ, 20 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰী। ছেকেণ্ড ফেজটো ক্লাষ্টাৰ লেভেলত হ'ব, য'ত অসমৰ 35খন জিলাক আমি 6টা ক্লাষ্টাৰত ভাগ কৰি লৈছোঁ আৰু সেইটো হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰী আৰু ফাইনেল ৰাউণ্ডত 6টা ক্লাষ্টাৰৰ পৰা 12টা টীম কোৱালিফাই হৈ আহিব। তাৰ লগতে আমি 4টা টীমক আমি নিমন্ত্ৰণ কৰি আনি পেলাই বৰদলৈ ট্ৰফিৰ ফাইনেল ৰাউণ্ডটো 16টা টীমৰ খেলকেইখন আমি জজ ফিল্ডত 1 মাৰ্চৰ পৰা 15 মাৰ্চলৈ অনুষ্ঠিত কৰিম। এই গোটেই টুৰ্ণামেণ্টখন পাতিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিটো পৰামৰ্শ দিছে সেই পৰামৰ্শ মতে আমি গোটেইকেইখন জিলাক জড়িত কৰি পেলাই বৰদলৈ ট্ৰফিক এটা নতুন পৰ্যায়লৈ লৈ যাবলৈ আগবাঢ়িছোঁ। যিটো আপোনালোকে মডেল তৈয়াৰ কৰিছিলে সেই মডেলটো ফাইনেলাইজ হৈছে নেকি? আজি আমি ফাইনেলাইজ কৰিলোঁ। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আমি টপ 8টা টীমৰ মাজত ডিষ্ট্ৰিক্ট ৰাউণ্ডটো পাতিম। প্ৰত্যেক ডিষ্ট্ৰিক্টৰ চেম্পিয়ন ৰাউণ্ডটো তেওঁলোকৰ যিখন আমাৰ 6টা ক্লাষ্টাৰ কৰিছোঁ 35খন জিলাক লৈ পেলাই, 6টা ক্লাষ্টাৰত সেই চেম্পিয়ন টীমকেইটাৰ মাজত খেল হ'ব। প্ৰত্যেকটো ক্লাষ্টাৰত 7টা 8টা টীমৰ মাজত প্ৰতিযোগিতা হ'ব ক্লাষ্টাৰ ৰাউণ্ডত। তাৰপৰা টপ 2টা টীম ফাইনেল ৰাউণ্ডলৈ কোৱালিফাই হ'ব। সেই ধৰণে যদি চাবলৈ যোৱা যায় 35খন জিলাক আমি 6টা ক্লাষ্টাৰত ভাগ কৰিছোঁ। প্ৰত্যেকটো ক্লাষ্টাৰৰ পৰা 2টা টীম ফাইনেল ৰাউণ্ডলৈ আহিব, 12টা টীম হ'ব। 12টা টীমৰ লগত আমি 2টা টীম গুৱাহাটী প্ৰিমিয়াৰ ফুটবল লীগৰ পৰা চেম্পিয়ন আৰু ৰানাৰ্ছ আপ টীমক আমি বৰদলৈ ট্ৰফিত আমি তেওঁলোকক পাৰ্টিচিপেট কৰিবলৈ সুবিধা কৰি দিম আৰু 2টা টীম আমি অসমৰ বাহিৰৰ পৰা নিমন্ত্ৰণ কৰি আনিম। 16টা টীমৰ মাজত ফাইনেল ৰাউণ্ডখন 15 দিনত নকআউট বেচিছত হ'ব আৰু এই টুৰ্ণামেণ্টখনত প্ৰত্যেকটো লেভেলতে প্ৰাইজ মানি থাকিব। ডিষ্ট্ৰিক্ট চেম্পিয়ন দলেও এটা প্ৰাইজ মানি পাব, ক্লাষ্টাৰৰ টপ 2টা টীমে এটা প্ৰাইজ মানি পাব আৰু ফাইনেল ৰাউণ্ডতো আমি চেষ্টা কৰিম টপ 4টা টীমক আমি প্ৰাইজ মানি দি পেলাই খেলখন যাতে আকৰ্ষণ বাঢ়ে আৰু খেলুৱৈসকল তথা ক্লাবসকলেও যাতে এটা এনকাৰেজমেণ্ট পায়। তাৰ কাৰণে এই বৰদলৈ ট্ৰফিখন সেইটো ছিষ্টেমত বা সেইটো মডেলত আমি পাতিবলৈ অনুষ্ঠিত কৰিবলৈ আমি যোজা কৰিছোঁ। যিহেতু বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল উপস্থিত আছিল, গতিকে তেখেতসকলক সঁহাৰি কেনেকুৱা দিছে এই ক্ষেত্ৰত? আজি যিটো সঁহাৰি পাইছোঁ তো অভূতপূৰ্বভাৱে সকলোৱে খুব আনন্দ প্ৰকাশ কৰিছে যে বৰদলৈ ট্ৰফি যিটো এটা সময়ত গুৱাহাটী ক্ৰীড়া সন্থাৰ এটা নিজৰ এক্সক্লুচিভ প্ৰপাৰ্টি আছিলে, আজি সেই এক্সক্লুচিভ প্ৰপাৰ্টিটো আমি অসমৰ 35খন জিলাৰ ক্ৰীড়া সন্থাৰ লগত আমি সেইটো শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু আজিৰ তাৰিখৰ পৰা এই আগন্তুক যিখন 78 বৰদলৈ ট্ৰফি হ'ব সেই বৰদলৈ ট্ৰফিখন গুৱাহাটী ক্ৰীড়া সন্থাই অসম চৰকাৰৰ লগত কোলাবৰেট কৰি পেলাই টুৰ্ণামেণ্টখন পাতিছে আৰু এই টুৰ্ণামেণ্টখন পাতোতে আমাৰ লগত কো-হোষ্ট হিচাপে 35খন জিলা ক্ৰীড়া সন্থা জড়িত হৈ যিহেতু যাবলৈ ওলাইছে, ফলত বৰদলৈ ট্ৰফিখনৰ আজিৰ তাৰিখৰ পৰা বা যিখন 20 জানুৱাৰী 2025 পৰা আৰম্ভ হ'ব সেই বৰদলৈ ট্ৰফিখন অসমৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ লগত লৈ পেলাই অসমৰ 34খন আন জিলায়ো তেওঁলোকৰ নিজৰ টুৰ্ণামেণ্ট হিচাপে টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিব আৰু এই গোটেই প্ৰক্ৰিয়াটোত প্ৰত্যেকখন জিলা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। আৰু স্যাৰ 35খন জিলাত পাতিবলৈ ওলাইছে, যি নতুন ষ্ট্ৰাকচাৰত বৰদলৈ ট্ৰফি আপোনালোকে পাতিবলৈ ওলাইছে, যিসমূহ ছাৰ এতিয়া যুৱ প্ৰতিভা আছে, খেলুৱৈসকল আছে, ফুটবল খেলুৱৈসকল, তেওঁলোকৰ প্ৰতিভাসমূহ কেনেকৈ বিকশিত হ'ব বুলি ভাবে? আজিৰ তাৰিখত আমি টপ 8 টীম অফ এভৰি ডিষ্ট্ৰিক্ট আমি ল'ব খুজিছোঁ। সেই হিচাপত যদি চাব যোৱা যায় 35খন জিলাত 280টা ক্লাবে 18জন মিনিমাম প্লেয়াৰ ৰেজিষ্টাৰ্ড কৰিব লাগিব। ফলত কি হ'ব, প্ৰায় 5600 প্লেয়াৰ ৰেজিষ্টাৰ্ড হ'ব। ফলত কি হ'ব, প্ৰত্যেকটো ক্লাবে নিজৰ এটা পুল ক্ৰিয়েট কৰিব লাগিব। ইয়াৰ ফলত 5600 প্লেয়াৰে খেলাৰ সুবিধা পাব আৰু একেখিনি সময়তে টুৰ্ণামেণ্টখন চলিব। অৰ্থাৎ 20 জানুৱাৰীৰ পৰা যেতিয়া ডিষ্ট্ৰিক্টৰ খেলখিনি চলি থাকিব, এটা গ্ৰুপ অফ প্লেয়াৰ্ছে আমাৰ অসমত আমি দেখা পাওঁ বা ফুটবলত দেখা পোৱা যায় যে একেখিনি কেইবাটাও দলৰ হৈ একেখিনি প্লেয়াৰে খেলি থাকে। এটা টুৰ্ণামেণ্ট খেলিলে আকৌ বেলেগ এটা টুৰ্ণামেণ্টত বেলেগ এটা ক্লাবৰ হৈ খেলে। সেই বস্তুটো এইবাৰ বন্ধ হৈ যাব। একে সময়ত যিহেতু টুৰ্ণামেণ্টখন চাইমুলটেনিয়াছলি 35 ডিষ্ট্ৰিক্টত হৈ থাকিব,
সেই একেখিনি সময়ত প্ৰত্যেকটা ক্লাবৰ নিজৰ খেলুৱৈ থাকিব লাগিব। কোনো খেলুৱৈয়ে এটা দলৰ উপৰি আন এটা দলত খেলিবলৈ সুবিধা নাপাব। ইয়াৰ ফলত মেক্সিমাম প্লেয়াৰ আগবাঢ়ি আহিব আৰু অসম ফুটবল সন্থায়ো এটা ডাঙৰ পুল পাব, য'ৰ পৰা অসম দলবিলাক চিলেকশ্যন কৰাত তেওঁলোকে যথেষ্ট সুবিধা পাব। আৰু যিসকল নতুন খেলুৱৈ, যিসকলে সুবিধাৰ অভাৱত ক্লাব খেলিব পৰা নাছিলে, তেওঁলোকে যিহেতু একে সময়ত 280টা ক্লাবে খেলি থাকিব, কোনোবা নহয় কোনোবা ক্লাবত তেওঁলোকে এটা সুবিধা পাব নিজৰ টেলেণ্টটো প্ৰদৰ্শন কৰাত।